আলু এবিধ প্ৰয়োজনীয় খাদ্য শস্য আৰু গড় উৎপাদনৰ ফালৰ পৰা ভাৰতবৰ্ষত ঘেঁহু, ধান আৰু গোমধানৰ পিছতে ইয়াৰ স্থান চতুৰ্থ। উন্নত কৃষি পদ্ধতিৰ আৱিষ্কাৰ আৰু ব্যৱহাৰৰ বাবে ভাৰতবৰ্ষত আলুৰ উৎপাদন বৃদ্ধি হোৱা দেখিবলৈ পোৱা গৈছে। কিন্তু কৃষি কালচোৱাত কেইবাবিধো ৰোগ আৰু কীট-পতংগই দেখা দিয়ে আলু খেতিত, যাৰ আক্ৰমণৰ ফলত আলুৰ উৎপাদন হ্ৰাস পায়। সেইবিলাকৰ সততে দেখা দিয়া আলুপোচা ৰোগৰ কীটৰ লক্ষণ, চিনাক্তকৰণ আৰু নিয়ন্ত্ৰণৰ কিছু তথ্য আজিৰ এই প্ৰতিবেদনৰ জৰিয়তে। আলুপোচা ৰোগৰ লক্ষণ। এই ৰোগ সাধাৰণতে ভঁৰালত থোৱা আলুত হয়। আলুৰ ৰোগাক্ৰান্ত অংশৰ ছালখন ডাঠ মুগা বৰণৰ হৈ কোচ খাই যায়। পিছত সেই অংশ দকৈ ফাটি যায়। বিন্ধা একোটা হৈ ফোপোলা হৈ পৰে। এই বিন্ধাৰ দাঁতিত বগা ৰঙৰ ফেঁকুৰৰ বৃদ্ধি দেখা যায়। ফাটি যোৱা অংশ আৰু বিন্ধাবোৰ শুকান হয়। প্ৰতিকাৰ: কটা, ঘাঁ লগা আলু বীজ হিচাপে ৰাখিব নালাগে। বৰিক এচিডেৰে উপৰোক্ত ধৰণেৰে বীজ শোধন কৰি ৰাখিব লাগে। ভঁৰালত ৰখাৰ সময়ছোৱাত মাজে সময়ে বীজবোৰ পৰীক্ষা কৰি পচা আলুবোৰ বাছি আঁতৰাই পেলাব লাগে। যথাসম্ভৱ বীজ কাটি ৰোপণ কৰিব নালাগে। কটা বীজ ব্যৱহাৰ কৰিব লগা হ'লে বীজখিনি মেনকোজেব অৰ্থাৎ ইণ্ডোফিল M45 নামৰ ভেঁকুৰনাশকৰ 0.25% গাঢ়তাৰ মিশ্ৰণত 25 গ্ৰাম 1 লিটাৰ পানীত 10 মিনিট ডুবাই ছাট শুকুৱাই ল'ব লাগে। আৰু এই পদ্ধতিৰে ৰোগাক্ৰান্ত আলু খেতিডৰা নিয়ন্ত্ৰণ কৰিব পাৰি। অধিক তথ্যৰ বাবে অভিজ্ঞ কৃষকৰ পৰা পৰামৰ্শ ল'বলৈ নাপাহৰিব। নিউজ ডেস্ক ৰিপৰ্ট, অংকুৰিত অসম।